নমস্কাৰ। তো বহুত ভাল অনুভৱ আমাৰ দতমা সমষ্টিখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ গাৰ্জেনসকল বা আমাৰ ভোটাৰসকলক আমি অন্তৰৰ পৰা আমাৰ দতমা BPF ৰাজনীতিক দলৰ ব্লগৰ হৈ মই ধন্যবাদ যাচিছোঁ। তো আহি থকা দিনত নিশ্চয় তেখেতসকল সহায় সহযোগিতাত আমি BPF ৰাজনীতিক দলৰ প্ৰাৰ্থী বা কেণ্ডিডেট হিচাপে আমি দতমা সমষ্টিৰ পৰা নিশ্চিত জয় হোৱাটো একদম নিশ্চিত। স্যার ইতিমধ্যে এজন বৃহৎ আদ্যমন্ত ধনী মানুহে মানে টকা বিলাই আছে, বিভিন্ন ধৰণৰ প্ৰলোভন দি আছে। এই ক্ষেত্ৰত আপনি কি উদাহৰণ নীতি প্ৰস্তুত কৰিব? তো সদায় ৰাজনীতি পইচা দি ৰাজনীতি নহয়। যদি এই পইচা দি ৰাজনীতি হ'লে হয়, বিভিন্ন স্তৰৰ পৰা পইচা লৈ পেলাই আমাৰ এইখন অঞ্চলৰ ৰাজনীতি খেলিব আহিব বা গোটাই অসমখনত বা গোটাই ভাৰতবৰ্ষখনত উদ্যোগপতিবিলাকে মিনিষ্টাৰ হ'ব পাৰিলে হয়, মন্ত্ৰী হ'ব পাৰিলে হয়, MLA হ'ব পাৰিলে হয়, MP হ'ব পাৰিলে হয়। তো আমি বিশ্বাস নকৰোঁ যে হাতত পইচা থাকিলে বা ধন থাকিলে যে ইলেকশ্যনখনত জিকি যে ভৱিষ্যত তেখেতে মন্ত্ৰী হ'ব বা MCLA হ'ব, EM হ'ব, তেনেকুৱা মই বিশ্বাস নকৰোঁ।